আগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ বিৰুদ্ধে বা ৰাছিয়াৰ বৃহৎ মন্তব্য পুতিনে স্পষ্টকৈ কৈছে আমেৰিকাক সকিয়নি প্ৰদান কৰিছে আৰু আমেৰিকাৰ বিৰুদ্ধে ইৰাণ আৰু ৰাছিয়া একত্ৰিত হৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমেৰিকা চিন্তাত পৰিছে ইজৰাইল চিন্তাত পৰিছে পুতিনে স্পষ্টকৈ কৈছে আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিসাৎ কৰিছে বুলি উল্লেখ কৰিছে আৰু তাৰ পিছতে আমেৰিকাক সকিয়নি প্ৰদান কৰিছে পোনপটীয়াকৈ কৈছে ইৰাণক যদি পুনৰ এবাৰ লক্ষ্য কৰা হয় তেন্তে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ইয়াৰ পিছতে মধ্যপ্ৰাচ্যত পুনৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে ৰাছিয়া আৰু ইৰাণ আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে ৰাছিয়া ইৰাণ সমান্তৰালকৈ আমেৰিকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে খেমেইনিৰ ওপৰত হোৱা আক্ৰমণ এক জঘন্য হত্যাকাণ্ড বুলি অভিহিত কৰিছে পুতিনে আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে বিশ্বৰ দুই শক্তিশালী দেশ ৰাছিয়া আৰু ইৰাণ পুতিনে মন্তব্য কৰিছে খেমেইনিৰ হত্যাকাণ্ডক নিন্দা কৰিছে বিশ্ব ৰাজনীতিৰ আকাশত এতিয়া ভয়ংকৰ যুদ্ধৰ কলা ডাৱৰ দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰপতি পুতিনৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ইৰাণ পুতিনৰ মতে মানৱতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিসাৎ কৰিছে পোনপটীয়াকৈ আমেৰিকাক সকিয়নি প্ৰদান কৰিছে আমেৰিকা আৰু ইজৰাইলে সকলো নিয়ম ভৰিৰে মোহাৰি এই অপৰাধ কৰিছে বুলি পুতিনে মন্তব্য কৰিছে বা ৰাছিয়া অন্তৰ্ভুক্ত হৈছে ইৰাণৰ সৈতে ৰাছিয়া আৰু ইৰাণৰ মিত্ৰতাৰ ঘাই খুটি আছিল খেমেইনিক লৈ মন্তব্য প্ৰকাশ কৰিছে পুতিনে এই কঠিন সময়ত ইৰাণৰ জনসাধাৰণৰ কাষত থিয় দিছে ৰাছিয়াই আৰু ৰাছিয়াই পোনপটীয়াকৈ কৈছে যদি পুনৰ লক্ষ্য কৰা হয় তেন্তে আমিও প্ৰত্যুত্তৰ দিম ইৰাণৰ প্ৰতিশোধমূলক ব্যৱস্থাই আমেৰিকাৰ দম্ভ ভাঙি চুৰমাৰ কৰিব আৰু আশা কৰিছে সকলো আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অনাগত সময়ত আমেৰিকা আৰু ইজৰাইলৰ সামৰিক ঘাটিত ভয়াবহ আক্ৰমণ হ'ব পাৰে খেমেইনিৰ ওপৰত হোৱা আক্ৰমণে পশ্চিমীয়া দেশসমূহৰ সকলো স্বৰূপ উদঙাই দিছে আৰু বৰ্তমান সময়ত একত্ৰিত হৈছে ৰাছিয়া আৰু ইৰাণ ৰাছিয়াৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতে চিন্তাত পৰিছে আমেৰিকা আৰু ইজৰাইল তেওঁলোকে ভাবিছিল ইৰাণক কোনেও সমৰ্থন নকৰে ৰাছিয়াই সমৰ্থন নকৰে কিন্তু পুতিনে বৃহৎ মন্তব্য কৰিছে খেমেইনিৰ যি মৃত্যু হৈছে সেই মৃত্যুক গৰিহণা দিছে বা হত্যাকাণ্ড বুলি অভিহিত কৰিছে আৰু পুতিনে পোনপটীয়াকৈ সকীয়াই দিছে আমেৰিকাক যদি আমেৰিকাই পুনৰ এবাৰ এনেকুৱা কাণ্ড কৰে তেন্তে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে ৰাছিয়া আৰু এটা ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ ৰাছিয়াৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতে আমেৰিকা চিন্তাত পৰিছে আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে ৰাছিয়া আমেৰিকাৰ বিৰুদ্ধে একগোট হৈ পৰিছে ৰাছিয়া এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা আৰু ইজৰাইলক সকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ বিৰুদ্ধে একগোট হৈ পৰিছে ৰাছিয়া এই কঠিন সময়ত ইৰাণৰ জনসাধাৰণৰ সৈতে ৰাছিয়া আছে বুলি উল্লেখ কৰিছে পুতিনৰ এই হুংকাৰৰ পিছতে পুনৰ এবাৰ ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে খেমেইনিৰ হত্যা এক জঘন্য অপৰাধ বুলি কৈছে আমেৰিকাৰ বিৰুদ্ধে একগোট হৈ পৰিছে ৰাছিয়া আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিসাৎ কৰিছে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বৰ ৰাজনীতিত ডাঙৰ খবৰ আহিছে বিশ্বৰ ৰাজনীতিত এতিয়া ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে বিশ্ব ৰাজনীতিৰ আকাশত এতিয়া যুদ্ধৰ কলা ডাৱৰ দেখিবলৈ পোৱা গৈছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনিৰ মৃত্যুক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে একগোট হৈ পৰিছে বিশ্বৰ দুই শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়া আৰু ইৰাণ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে ঘটনাক লৈ তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে আৰু এনেকৈ ভয়ংকৰ যুদ্ধ হ'ব সাইৰেন বাজি উঠিব কেইটামান মুহূৰ্তৰ পিছতে হয়তো ভয়াবহ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে গতিকে ৰাছিয়াই এণ্ট্ৰি মাৰিছে ইৰাণৰ সৈতে ৰাছিয়াই এণ্ট্ৰি মাৰিছে ইৰাণক সমৰ্থন কৰিছে একগোট হৈছে ৰাছিয়া আৰু ইৰাণ আনফালে আমেৰিকা আৰু ইজৰাইল চিন্তাত পৰিবলগীয়া হৈছে কিয়নো চীনেও কিন্তু ইৰাণৰ পক্ষলৈ যে সাইৰেন শুনিবলৈ পোৱা যাব কেইবাটাও প্ৰান্তত কিন্তু সাইৰেনৰ শব্দ আহিছে মধ্যপ্ৰাচ্যত ভয়াবহ যুদ্ধ হৈ আছে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে আৰু বৰ্তমান সময়ত আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে ৰাছিয়া আৰু ইৰাণ এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও প্ৰান্তত
আমেৰিকাই আক্ৰমণ কৰিছিলে ইৰাণৰ কেইবাটাও প্ৰান্ত লক্ষ্য কৰা হৈছিল তাৰ প্ৰত্যুত্তৰো দিছে ইৰাণে নিশাৰ ভাগত কেইবাটাও ষ্ট্ৰাইক কৰা পৰিলক্ষিত হৈছে আৰু নিশাৰ ভাগত ইৰাণৰ ফালৰ পৰা এটা স্পষ্ট ঘোষণা কৰা হ'ল যে আয়াতুল্লাহ আলী খামেনেই সৰ্বোচ্চ নেতাগৰাকীৰ মৃত্যু হৈছে আৰু তাৰ পিছতেই ভয়াৱহ হৈ পৰিছে পৰিস্থিতি ইৰাণ সাজু হৈছে ইৰাণে পোনপটীয়াকৈ কৈছে ই আমাৰ কাৰণে কেৱল যুদ্ধ নহয় ই হৈছে আত্মসন্মানৰ প্ৰত্যুত্তৰ আৰু ঠিক সেই সময়তে ৰাছিয়াৰ গৰ্জন শুনিবলৈ পোৱা গৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পোনপটীয়াকৈ সমৰ্থন কৰিছে ইৰাণক আৰু আমেৰিকাক উদ্দেশ্যি মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিসাৎ কৰিছে গতিকে সকিয়নি দিছে আমেৰিকাৰ বিৰুদ্ধে এতিয়া ৰাছিয়া আৰু ইৰাণ একত্ৰিত হৈছে যাৰ ফলত চিন্তাত পৰিছে আমেৰিকা আৰু ইজৰাইল ৰাছিয়াৰ এণ্ট্ৰিৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত এয়াৰ ষ্ট্ৰাইক হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ ভয়াৱহ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে গতিকে আমেৰিকা চিন্তাত পৰিছে ৰাছিয়াৰ এণ্ট্ৰিৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুটিনৰ গৰ্জন শুনিবলৈ পোৱা গৈছে পুটিনে পোনপটীয়াকৈ কৈছে আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিসাৎ কৰিছে আৰু এনেকৈ সকিয়নি প্ৰদান কৰিছে আমেৰিকাক খেমেনিৰ সৈতে আমাৰ বন্ধুত্ব আছিল ৰাছিয়া আৰু ইৰাণৰ বন্ধুত্বত খেমেনিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল গতিকে এই সমগ্ৰ হত্যাকাণ্ড গৰিহণা দিছে জঘন্য হত্যাকাণ্ড বুলি কৈছে এনেকৈ যদি পুনৰ কৰে তেন্তে ভয়াৱহ যুদ্ধ হ'ব আৰু এনেকৈ পুনৰ এবাৰ পুটিনে ইৰাণক সমৰ্থন কৰিছে যাৰ ফলত ভয়াৱহ যুদ্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইফালে ট্ৰাম্প আৰু নেতান্যাহু চিন্তাত পৰিছে ইজৰাইলে ভাবিছিল আমি আক্ৰমণ কৰিলে আমেৰিকা আমাৰ সৈতে থাকিব ভয়াৱহ পৰিস্থিতি হ'ব আমি ইৰাণক লক্ষ্য কৰা কিন্তু বৰ্তমান সময়ত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে ইৰাণ ৰাছিয়া আৰু চীন নিশাৰ ভাগত ইৰাণেও কেইবাটাও প্ৰান্তত কিন্তু এয়াৰ ষ্ট্ৰাইক কৰে তাৰ সমান্তৰালকৈ কাটাৰত এয়াৰ ষ্ট্ৰাইক দেখিবলৈ পোৱা যায় UAEত এয়াৰ ষ্ট্ৰাইক কৰে কেইবাটাও প্ৰান্তত এয়াৰ ষ্ট্ৰাইক কৰে আমেৰিকান যিসমূহ সেনাৰ ঘাটি আছে সকলো ঘাটিত এয়াৰ ষ্ট্ৰাইক কৰে আৰু বৰ্তমান সময়ত ইৰাণে পোনপটীয়াকৈ কৈছে আমি ইয়াৰ প্ৰতিশোধ ল'ম প্ৰত্যুত্তৰ দিম খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব ঠিক সেই সময়তে পুটিনৰ মন্তব্য আহি পৰিছে ইৰাণৰ সমৰ্থনৰ পুটিনে বৃহৎ মন্তব্য কৰিছে পোনপটীয়াকৈ কৈছে খামেনিৰ যি হত্যা কৰা হ'ল সেই হত্যাকাণ্ডক জঘন্য অপৰাধ বুলি কৈছে আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিসাৎ কৰিছে আৰু এনেকৈ বিশ্ব ৰাজনীতিৰ আকাশত দেখিবলৈ পোৱা গৈছে যুদ্ধৰ কলা ডাৱৰ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হৈছে বিশ্বৰ দুই শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়া আৰু ইৰাণ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই ঘটনাক লৈ তীব্ৰ ভাষাৰে গৰিহণা দিছে ইয়াক জঘন্য হত্যাকাণ্ড বুলি অভিহিত কৰিছে মানৱতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক ভৰিৰে মোহাৰিছে আমেৰিকাই এই মন্তব্য হৈছে পুটিন ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কভে এই মন্তব্য কৰিছে ৰাষ্ট্ৰপতি পুটিনে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে পুটিনৰ মতে আমেৰিকা আৰু ইজৰাইলে আন্তঃৰাষ্ট্ৰীয় আইনক স্পষ্টভাৱে অৱজ্ঞা কৰিছে আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছে খামেনি আছিল এজন সাধাৰণ ৰাষ্ট্ৰনেতা খেমেনিক এজন সাধাৰণ ৰাষ্ট্ৰনেতা বুলি উল্লেখ কৰিছে যিয়ে ৰাছিয়া আৰু ইৰাণৰ বন্ধুত্বক নতুন মাত্ৰা দিছিল এই কঠিন সময়ত ৰাছিয়া সম্পূৰ্ণৰূপে ইৰাণৰ সৈতে আছে বুলি উল্লেখ কৰিছে আমেৰিকাৰ হৃদয়ত ছুৰীৰে আঘাত কৰা হ'ব বুলিও সংকল্প লৈছে ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সম্পাদক আলী লাৰিজানীয়ে আমেৰিকাক সকিয়নি প্ৰদান কৰিছে তেওঁ স্পষ্ট কৰি দিছে শত্ৰুৱে কেৱল আক্ৰমণ কৰি পলাই সাৰিব নোৱাৰে পোনপটীয়াকৈ কৈছে ইৰাণৰ প্ৰতিশোধমূলক ব্যৱস্থা হ'ব অতি ভয়ংকৰ আমেৰিকাৰ অহংকাৰ ধূলিসাৎ কৰা হ'ব বুলি উল্লেখ কৰিছে আমেৰিকাৰ যি অহংকাৰ আছে সেই অহংকাৰ ধূলিসাৎ কৰা হ'ব অনাগত সময়ত আমেৰিকা আৰু ইজৰাইলৰ সামৰিক ঘাটিসমূহৰ ওপৰত অধিক শক্তিশালী আক্ৰমণ চলোৱা হ'ব বুলি উল্লেখ কৰিছে আমেৰিকাৰ বিৰুদ্ধে বিশ্বব্যাপী খামেনি আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি চলোৱা এই কাপুৰুষালী আক্ৰমণে এতিয়া পশ্চিমীয়া দেশসমূহৰ মাজত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাছিয়াৰ সমৰ্থন লাভ কৰাৰ পিছত কিন্তু ইৰাণৰ মনোবল বৃদ্ধি পাইছে পুটিনৰ এই প্ৰত্যক্ষ সমৰ্থনে আমেৰিকা আৰু ইজৰাইলৰ বাবে এক ডাঙৰ বিপদৰ সংকেত কঢ়িয়াই আনিছে
আৰু পুটিনৰ গৰ্জন শুনিবলৈ পোৱা গৈছে খামেইনিৰ হত্যাকাণ্ড আন্তঃৰাষ্ট্ৰীয় আইনৰ চৰম উলংঘন ই এক জঘন্য অপৰাধ বুলি কৈছে ৰাষ্ট্ৰপতি পুটিনৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ইৰাণ শত্ৰুৰ হৃদয়ত ছুৰীৰে আঘাত কৰা হ'ব বুলি পোনপটীয়াকৈ সকিয়নি দিছে আমেৰিকাক আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিস্থিতি সমগ্ৰ বিশ্ব সকলোৱে কেৱল গৰিহণা প্ৰদান কৰিছে আৰু এনেকৈ পুনৰ এবাৰ বিশ্বত ভয়াৱহ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত চাৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে আৰু এনেকৈ ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে